নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ৰেলৱে আৰআৰবি গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ এনে ধৰণৰ কোৱেশ্চনবোৰ খুব কম সময়ৰ ভিতৰতে সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ আমি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে আসামিজ মিডিয়ামত কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো তো যদি এই পিডিএফ খিনি আপোনালোকৰ লাগে তেতিয়াহলে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক এটা হোৱাটছআপত মেছেজ দি দিব আৰু জনাই দিব যে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে তো কেৱল 99 টকাত গোটেইখিনি সাবজেক্টৰ পিডিএফ পঠাই দিম ঠিক আছে কাৰণ আপোনালোকৰ এক্সামৰ কাৰণে বেছি দিন নাই এমাহমান সময় মাত্ৰ আপোনালোকৰ হাতত আছে তো এই এক মাহত যদি আপোনালোকে কোৰ্সটো কমপ্লিট কৰিব বিচাৰে আৰু বহুতো কোৱেশ্চন তাৰ পৰা কিন্তু কমন পৰিব ঠিক আছে এই পিডিএফ খিনি গোটেইখিনি যদি পঢ়ি যাব পাৰে ম্যাক্সিমাম আপোনালোকৰ 60 to 70% কোৱেশ্চন কমন পৰিবই ঠিক আছে তো এই পিডিএফ খিনি আপোনালোকে লৈ লব আৰু প্ৰাইচটো একেবাৰে কম হয় 99 হয় সকলোৱে আপোনালোকে লব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক এটা সংখ্যাৰ 8% যদি 20 হয় তেন্তে সংখ্যাটো কি if 8% of a number is 20 then the number is এতিয়া এনে ধৰণৰ কোৱেশ্চনবোৰ কিন্তু পৰীক্ষাত আহে সো ভালকে চাই লওক কেনেকৈ আপোনালোকে সলভ কৰিব কি কৈছে এটা সংখ্যাৰ 8% যদি 20 হয় তেনে হলে সংখ্যাটো কি হ'ব সো আমি ধৰি লৈছো সংখ্যাটো x ঠিক আছে এতিয়া কি কৈছে x ৰ 8% 20 মানে x ৰ 8% সমান কি 20 হয় এতিয়া ইয়াৰ পৰা এটা সমীকৰণ বনিলে ইয়াৰ সমীকৰণটোত x ৰ ভ্যালুটো আমি উলিয়াই দিব পাৰিম তো এটো কি হ'ব x পূৰণ এতিয়া 8% টো যেতিয়া আমি অতৰাই দিও তাৰ তলত 1 এটা দি হৰণ কৰি দিব লাগে তো এটো হৈ যাব 8/100 = 20 এতিয়া আমি যদি কটাকটি কৰো 8ক যদি 2 ৰে কাটো 4 বাৰ যাব 1ক 2 ৰে কাটিলে 50 আকৌ 4ক যদি 2 ৰে কাটো 2 বাৰ যাব 50ক যাব 25 বাৰ ইয়াত থাকি গল এতিয়া x পূৰণ 2/25 আৰু এফালে থাকিলে 20 হল এতিয়া আমি যদি চাও 2/25 টো হেফালে লৈ গুছি গলে সমানজনে হেফালে লৈ গুছি গলে এটো 20 * 25 হ'ব আৰু তলত গুছি যাবগে 2 তে 2 যদি আমি 20 কাটি দিও এটো যাব 10 বাৰ থাকিলে 10 আৰু 25 পূৰণ কৰিলে যাব 250 তো আমাৰ x ৰ ভ্যালুটো কিমান ললে 250 তো আমাৰ যেটো সংখ্যা ঠিক আছে যেটো সংখ্যা এটো হ'ব 250 অপচন এ হৈ যাব ইয়াতে কারেক্ট आंसर হৈ গল অপচন এ টো হৈ যাব কারেক্ট आंसर বুজি পাইছে সকলোৱে তো আগবঢ়াব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি দিছে এটা সংখ্যাৰ 5% যিমান 500 টকাৰ 12% হিমান তেন্তে সংখ্যাটো কি হ'ব 5% of a number is equal to 12% of rest 500 then the number is এই কোৱেশ্চনটো আমি নাম্বাৰটো কি ধৰিলম x ধৰিলম ঠিক আছে এতিয়া কি কৈছে x ৰ 5% যিমানটো হ'ব 500 টকাৰ 12% হিমানটো হ'ব মানে কি কৈছে x ৰ 5% টো 500 টকাৰ 12% ৰ হৈতে সমান বুলি কৈছে ঠিক আছে এটো হৈছে ইকুৱেশনটো এতিয়া আমি ইকুৱেশনটো সলভ কৰি দিম এটো হ'ব x * 5/100 কাৰণ পাৰচেন্ট অতৰালে তলত 100 এ হৰণ কৰিবলৈ কৈছো এটো হ'ব 500 আৰু 2 * 12/100 100 দুটা শূন্য কাটিলো 500 দুটা শূন্য কাটিলো 5 এ 1ক যাব 20 বাৰ এতিয়া এটো হৈ যাব কি x * 1/20 আৰু ইফালে থাকিব 5 * 12 60 এতিয়া এই 20 টো ইফালে গুছি যোৱাৰ লগে লগে হৈ যাব পূৰণ তো এটো হৈ যাব x = 60 * 20 আৰু 60 আৰু 20 পূৰণ কৰিলে এটো হৈ যাব কি 6 * 2 = 12 আৰু ইফালে দুটা শূন্য 1200 তো আমাৰ x ৰ ভ্যালুটো কিমান পালো 1200 ঠিক আছে 1200 হ'বগে ইয়াৰে কারেক্ট आंसर অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে তো আমাৰ যেটো উলিয়াব লগা সংখ্যা আছিল হেতু হৈছে 1200 হল এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়াব পাৰো নেক্সট কোৱেশ্চনটো কি দিছে চাওক এজন মানুহৰ দৰমহা 4600 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি হ'ল তে হতকৰা বৃদ্ধি কিমান হ'ব if a person's salary increased from 4600 to 5000 what is the percentage increase কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় আমি আগতে এই কোৱেশ্চনটো আলোচনা কৰিছো আজি আকৌ ৰিপিট হৈছে ভালকে আপোনালোকে ৰিভাইজ কৰি লব এতিয়া 4600 টকাৰ পৰা 5000 টকালৈ মানুহজনৰ দৰমহাটো বৃদ্ধি হ'ল তো প্ৰথমতে আমি চাব লাগিব যে কেই টকা তেওঁৰ দৰমহাটো বৃদ্ধি হৈছে তো 4600 ৰ পৰা যেহেতু 5000 হৈছে হয়নে তো আমি দেখা দেখি গম পাইছো যে ইয়াতে 400 টকা এটা বৃদ্ধি হৈছে
মানে নহয় 400 টকা এটা কি হৈছে বৃদ্ধি হৈছে টকা হিচাপত যদি আমি চাবলৈ যাওঁ কিন্তু আমাক উলিয়াব দিছে যে বৃদ্ধিৰ শতকৰা বৃদ্ধি কিমান হ'ব মানে পাৰ্চেন্টেজত কিমান বৃদ্ধি হৈছে তো বৃদ্ধিৰ শতাংশ উলিয়াবলৈ আমাৰ এটা সূত্ৰ আছে সূত্ৰটো আপোনালোকে নোট কৰি ল'ব মই আগতেও কৈছো এটো বৃদ্ধিৰ শতাংশ উলিয়াবলৈ আপোনালোকে ওপৰত বৃদ্ধিটো ৰাখিব লাগিব মানে কিমান বাঢ়িছে বৃদ্ধি কিমান হৈছে তলত আগৰ মানটো আপোনালোকে ৰাখিব লাগিব মানে যিয়ে দিয়া থাকক ইয়াত দৰমহা দিছে বেলেগ কোৱেশ্যনত বেলেগো থাকিব পাৰে ইয়াত আগৰ দৰমহাটো ৰাখিব মানে ইয়াত 4600 টো ৰাখিব আৰু লগত 100% পূৰণ কৰি দিব ঠিক আছে 100% পূৰণ কৰি দিব সিম্পল ট্ৰিক্স বা সিম্পল ফৰ্মুলা হয় এটা আপোনালোকে নোট কৰি ল'ব বৃদ্ধি পাৰ্চেন্টেজৰ ফৰ্মুলাটো এটো ওপৰত বৃদ্ধি তলত আগৰ মানটো আৰু ইনটু 100% হল এতিয়া আমি যদি ইয়াত চাওঁ ওপৰত বৃদ্ধি মানে 400 তলত আগৰ মানটো মানে 4600 আৰু 100% হল এতিয়া 100% দুটা শূন্য কাটি দিলো ইয়াত দুটা শূন্য কাটি দিলো থাকিলে 400/46 আৰু ইয়াক যদি আমি হৰণ কৰি দিও আপোনালোক হৰণটো কৰি চাব 8.69 ওলাব 8.69% যেটো approximately 8.7% এর হইতে সমান হ'ব ঠিক আছে আৰু আমাৰ অপচনটো তো প্ৰায় বুলিয়ে দিয়া আছে তো ইয়াৰ ভিতৰত অপচন এটো হৈ যাবগে কাৰেক্ট আনসাৰ বুজি পাইছে চাগে সকলে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ ফৰ্মুলাটো ইম্পৰ্টেন্ট হয় এই ফৰ্মুলাটো আপোনালোকে নোট কৰি ল'ব বৃদ্ধি পাৰ্চেন্টেজৰ ফৰ্মুলাটো তেনেকৈ আমি যদি এতে বৃদ্ধি নহয় পিনে হ্ৰাস হলেতেন বা কমি গলতেন তেতিয়া কমি যোৱাৰ পাৰ্চেন্টেজ আমি এনেকৈ উলিয়াব পাৰো ওপৰত যিমান কমিছে হেতু হ্ৰাসটো লিখিব তলত চেম আগৰ মানটো ইনটু 100% কৰি দিব ঠিক আছে এনেকৈ আমি লাভ লোকসানৰ ক্ষেত্ৰটো উলিয়াব পাৰো লাভ হলে ওপৰত লাভটো ৰাখিব লাগে তলত কিনা দামটো ৰাখিব লাগে ইনটু 100% কৰি দিব লাগে হল এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্যনটোলে কি কৈছে চাওক এটা শ্ৰেণীৰ 80 জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হল আৰু বাকি অনুত্তীৰ্ণ হল যদি 80% অনুত্তীৰ্ণ হয় তেন্তে শ্ৰেণীটোত মুঠ ছাত্ৰ-ছাত্ৰী কিমান 80 students in a class pass and the rest failed if 80% fail what is the total number of the student in the class question to অলপ ভালকে পঢ়িব question to অলপ মানে পাজল লগা আছে কিন্তু যদি বুজি পাই যায় লগে লগে আপোনালোকে সলভ কৰিব পাৰিব ঠিক আছে তো কি কৈছে ভালকে চাওক এটা শ্ৰেণীৰ ভিতৰত 80 জন ছাত্ৰ-ছাত্ৰীয়ে কি কৈছে উত্তীৰ্ণ হৈছে পাস হৈছে বাকি কেজন অনুত্তীৰ্ণ মানে ফেল হৈছে আকৌ কি কৈছে চাওক যদি 80% অনুত্তীৰ্ণ হয় 80 জন বুলি কোনে এবাৰ 80% হয় মানে 80% ফেল হৈছে তেনেহলে মুঠ ছাত্ৰ-ছাত্ৰী কিমান এতিয়া প্ৰথমতে আমি নেক্সট লাইনটোলৈ আগবাঢ়ো 80% কি কৈছে আমাৰ ফেল বুলি কৈছে 80% কি ফেল হয় না নহয় 80% ফেল তেতিয়া পাস কিমান পাৰ্সেন্ট হ'ব 100% ৰ ভিতৰত যদি 80% ফেল হয় 20% পাস নহব জানো 20% কি হ'ব পাস হ'ব হল 20% পাস হল এতিয়া আকৌ আমাক ইয়াত দিছে 80 জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে মানে আমি যদি নাম্বাৰ হিচাপত চাও পাস কিমান হৈছে পাস হৈছে 80 জন হলে আৰু যদি পার্সেন্টেজ হিচাপত চাও 20% পাস হৈছে এতিয়া এই 20% টো 80 জন নহব জানো কি কৈছে চাওক 20% টো কি হ'বগে 80 জন হ'ব বুজি পাইছে নে এতিয়া ইয়াৰ পৰা আমি 1% উলিয়ালাম তো 1% টো হ'ব কিমান 1% হ'ব 80/20 তো 00 কাটিলো 2 কাটিলে যাব 4 তো আমি পালো যে 1% ইকুয়াল 4 জন ঠিক আছে 1% ত কিমান জন থাকিব 4 জন থাকিব এটা টোটাল কিমান স্টুডেন্টস থাকিব 100% ন তো 100% ইকুয়াল কিমান হ'ব 100% ইকুয়াল 4 into 100 4 পূৰণ কৰিলে দিব 400 তো টোটাল স্কুলখনত কিমান টোটাল ক্লাছটোত কিমান জন ছাত্ৰ-ছাত্ৰী আছিল 400 জন ছাত্ৰ-ছাত্ৰী আছিল হল ইয়াৰ ভিতৰতে অপচন এ টো হৈ যাবগে কাৰেক্ট আনসাৰ অপচন এ টো হৈ গল কাৰেক্ট আনসাৰ সিম্পল কোৱেশ্চন হয় আপোনালোকে হেতু কাৰণে কৈছো কোৱেশ্চনটো ভালকে বুজি ল'ব তাৰ পিছত কৰিবলৈ যাব ইয়াতে যদি আপোনালোকে অলপ কোৱেশ্চনটো বুজি নোপোৱাকে বেলেগ ধৰণে কৰিবলৈ যায় তেতিয়া হলে কিন্তু আপোনালোকে উলিয়াব নোৱাৰিবগে হল ভালকে বুজি পাইছে চাগে তো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে এখন সৰু চহৰত থকা 1,20,000 জন মানুহৰ 90,000 ৰে ইংৰাজী বুজি পায় তেন্তে হতকৰা কিমান জনে ইংৰাজী বুজি পায় of the 1,20,000 people in a small town 90,000 understand English so what percentage of people understand English এটি এই কোৱেশ্চনটো কেনেকৈ কৰিব চাওক আমি ইয়াতে ধৰি লৈছো যে 1,20,000 মানুহৰ ভিতৰত x% ইংৰাজী বুজি পায় ঠিক আছে x% কি হয় ইংৰাজী বুজি পায় আৰু হি x% মানে কি 90,000 কাৰণ দিয়ে দিছে না 1,20,000 ভিতৰত 90,000 ইংৰাজী বুজি পায় তো এইটোৱে আমাৰ ইকুৱেশ্যনটো হ'বগে মানে 1,20,000
20,000 1,20,000 x% কি হবগে 90,000 বুজি পাইছানে এইটো হবগে আমাৰ ইকুৱেচনটো এতিয়া এটো আমি এই পাৰ্চেন্ট অতৰাই দিম 1,20,000 x by 100 হ'ব এটো কাৰণ পাৰ্চেন্ট অতৰালে আমি তলত 100 টা লিখিব লাগিব আৰু ইফালে 90,000 তো ইফালে দুটা জিৰ' কাটিলো আৰু দুটা জিৰ' কাটিলো ইয়াত থাকিলে এতিয়া 1200 পূৰণ x আৰু ইয়াত থাকিলে 90,000 তো x ৰ লগত 1200 টো পূৰণ হৈছে সমানজন ইফালে যোৱাৰ লগে লগে হৈ যাব হৰণ তো x ইকুৱেল কি হ'ব 90,000 divided by 1200 ইয়াৰ দুটা জিৰ' কাটিলো ইয়াৰ দুটা জিৰ' কাটিলো এতিয়া 12 যদি 900 হৰণ কৰো এটো যাব 75 টাইমছ তো আমি এতিয়া গম পালো যে x ৰ যেটো মান এটো হলগে 75 তো আমি x টো পাৰ্চেন্টত ধৰিছিলো তো 75% হ'ব মানে 1,20,000 ৰ 75% ইংৰাজী বুজি পায় আৰু সেই 75% টো হ'বগে 90,000 তো আমাৰ পাৰ্চেন্টটো উলাব দিছিলে অপচন বি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে সকলোৱে অপচন বি টো কাৰেক্ট আনসাৰ হৈ গল খেলিমেল নাই লগা নহয় সো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন তোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 500 টকাৰ এটা স্কুল বেগ যদি 30% হ্ৰাস কৰি বিক্ৰী কৰা হয় তেতিয়াহলে বেচা দামটো কিমান হ'ব If a school bag worth as 500 is sold at a discount of 30%, the selling price will be এতিয়া 500 টকাৰ কিমান বেগটো কিমানত বেচিব 30% হ্ৰাস কৰি বেচিব মানে ডিসকাউন্ট কৰি বেচিব এতিয়া হ্ৰাস বুলি কোৱাৰ লগে লগে মাইনাস হৈ যাব যেটো 500 টকা আছে তাৰ পৰা মাইনাস হ'বগে এতিয়া 500 টকাৰ প্ৰথমতে আমি 30% উলিয়াই লম 500 30% টো কিমান হ'ব হেতু আমি উলিয়াই লম ঠিক আছে 500 30% উলিয়াবলে এটো 500 * 30/100 কৰিলে হৈ যাব 100 দুটা শূন্য কাটিলে 500 পৰা দুটা শূন্য কাটিলে তেতিয়া এটো হৈ যাব 5 3 গুণ 15 অৰ্থাৎ 150 টকা তো কিমান টকা হ্ৰাস হ'বগে 150 টকা এটা হ্ৰাস হ'বগে এটা সিম্পল 500 পৰা 150 মাইনাস কৰিলে হৈ যাব তো এটো হ'বগে আমাৰ 350 তো হেই 500 টকাৰ স্কুল বেগটো যদি 30% হ্ৰাস কৰা হয় তেতিয়া হলে বেচা দামটো হ'ব 350 টকা অপচন এটো হৈ যাবগে ইয়াতে কাৰেক্ট আনসাৰ হল বুজি পাইছে চাগে বুজি পাইছেন তো আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটো কি দিছে 12,500 টকাৰ মূল্যৰ টিভি এটা দাম যদি 20% হ্ৰাস কৰিলে কিনা দাম কিমান হ'ব 12,500 watt TV if you reduce the price of 1 by 20% the purchase price will be 12,500 টকাৰ টিভি এটা 20% হ্ৰাস কৰা হয় তেতিয়া হলে আমাক কৈছে যে কিনা দামটো কিমান হ'ব তো ইয়াতো সেম কন্ডিশনে আগৰ দুৰগতে 12,500 টকাৰ 12,500 20% টো উলিয়াই পিনে তাৰ পৰা মাইনাস কৰিলে হৈ যাব তো এটো 20% টো কিমান হ'ব 20/100 হ'ব পাৰ্চেন্ট অতৰালে 20/100 দুটা জিৰ' কাটিলে ইয়াৰ পৰা দুটা জিৰ' কাটিলে 125 আৰু 20 পইণ্ট কৰিলে হৈ যাবগে 2500 হল 2500 টকা কি হ'ব এতিয়া হ্ৰাস হ'ব 2500 টকা মাইনাস হ'বগে তো 12,500 পৰা এতিয়া আমি যদি 2500 মাইনাস কৰি দিও তেতিয়া কিমান হ'ব এটো হ'বগে 10,000 হয়নে 10,000 হ'বগে আপোনালোকে মাইনাসটো কৰি চাইছে আৰু একদম ইজি মাইনাস হয় সো এটো 10,000 টকাত এই বস্তুটো কিনিব লাগিব অপচন ইয়াৰ ভিতৰত হৈ যাবগে কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে অপচন ডি টো হৈ গল কাৰেক্ট আনসাৰ আগবাঢ়িব পাৰো আমি নেক্সট কোৱেশ্চনটোলে তেতিয়া নেক্সট কোৱেশ্চনটো কি দিছে এ বি সি ৰ মাজত 5:6:7 ত কোনো মূলধন ভাগ কৰা হল যদি এৰ ভাগত 150 টকা পৰে তেন্তে মুঠ মূলধন কিমান আছিল Any capital is divided between A, B, C in the ratio of 5:6:7. If A's share was raised 150, the total capital was. Question to kintu important hoy aru bhalke sabo. Ebilak proshno bahut important hoy. Porikha enoka bilake ahe. So tinjon byakti ase A, B aru C. Teolokore majot eta mooldhon bhag korise 5:6:7 holne aru এৰ ভাগত পৰিছে 150 টকা বুলি কৈছে এৰ ভাগত কিমান পৰিছে 150 টকা হল এতিয়া এই অনুপাতটো যে আমাৰ ডিট হৈছে ন এই অনুপাতটোক আমি এৰ ভাগত ধৰি লৈছো 5x টকা পৰিছে বিৰ ভাগত ধৰি লৈছো আমি 6x টকা পৰিছে আৰু চিৰ ভাগত পৰিছে 7x টকা হল এৰ 5x বিৰ 6x আৰু চিৰ হলগে 7x তো এইটো হিচাপত যদি আমি চাবলৈ যাও এৰ ভাগত আকৌ 150 টকা হৈ আছে তো আমি ইয়াৰ পৰা ধৰিব পাৰিছো যে 5x টো কি হ'বগে 150 হ'বগে মানে 150 হ'বগে হল তো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই দিব পাৰিম x = 150/5 আৰু পাছে যদি 150 কাটো 30 টাইমছ যাব তো আমি পালো যে x ৰ ভ্যালু কিমান 30 হল এতিয়া আমি মুঠ উলিয়ামগে আমাৰ যেহেতু মুঠ মূলধনটো হদিছে x টো উলিওৱাৰ লগে লগে আমি সব কিন্তু উলিয়াব পাৰিম মুঠ মূলধনটো উলিয়াব পাৰিম বা b ৰ ভাগত কিমান পৰিছে হেতু উলিয়াব পাৰিম
চিৰ ভাগত কিমান পৰিছে হেতু উলিয়াব পাৰিম তো মুঠটো যেহেতু সুধিছে তো মুঠ কিমান হ'ব 5x 6x আৰু 7x টোটাল কৰিলে কিমান হয় 5 6 11 11 হাতে 18 টোটাল হৈ গলগে 18x আৰু এটা x ৰ ভ্যালু 30 তো 18 ৰ লগত 30 পূৰণ কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব তো 8 3 24 ৰ 4 উকলিলে 2 3 3 4 5 540 তো টোটাল যেটো আমাৰ এমাউন্ট 540 অপচন আমাৰ ডি টু হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ অপচন ডি টু হৈ গল কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছে কোৱেশ্চনৰ প্ৰথমতে আমি x ৰ ভ্যালুটোৱে উলিয়াবমগে এনে ক্ষেত্ৰত আমি সদায় চাব লাগিব যে x এটা ধৰি লৈ কেনেকৈ x ৰ ভ্যালুটো উলিয়াব পাৰো আৰু হেতু উলিয়ালে লগে লগে আপোনালোকে যিয়ে প্ৰশ্ন দিয়ক তাতে যেনে ধৰণে দিয়ক হেতুৱে উলিয়াব পাৰিব ঠিক আছে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট টু এটা এনে ধৰণৰ প্ৰশ্ন দিছে এ বি সি ৰ এটা অংশীদাৰৰ ব্যৱসায়ত 4800 টকা লোকসান কৰিলে আৰু হিহঁতৰ লোকসানৰ অনুপাতটো হৈছে 3:2:1 এতিয়া তেতিয়া হলে এৰ লোকসানৰ পৰিমাণটো কিমান হ'ব উলিয়াব কৈছে এ বি সি মেড এ লছ অফ ৰেস 4800 in a partnership business if their loss ratio is 3:2:1 the loss of A is তিনজন বন্ধু আছে আৰু তেওঁলোকে এটা বিজনেস কৰিছিলে আৰু তাত তেওঁলোকে 4800 টকা এটা লোকসান কৰিলে আৰু কোনে কিমান শতাংশ হিচাপে মানে কোনে কিমান অনুপাতত লোকসান কৰিলে এ অনুপাত বি অনুপাত সি তো এ কইলে 3 ভাগ বি এ কইলে 2 ভাগ আৰু সি এ কইলে 1 ভাগ সো ইয়াতো আমি এ ৰ ভাগটো 3x বুলি ধৰিলম বি ৰ ভাগটো 2x বুলি ধৰিলম আৰু সি ৰ ভাগটো অকল x বুলি ধৰিলম আৰু হিহঁতৰ যেটো মুঠ লোকসান হেতু আছিল 4800 টকা হল এটা 3x 2x আৰু x এটোৱে হবগে 4800 হয় না টোটালটোৱে হ'ব 4800 তো ইয়াৰ পৰা আমি যদি চাবল যাও 3 2 5 1 6 6x = 4800 হল ইয়াৰ পৰা x ৰ ভ্যালু ওলাই যাব x = কিমান হ'ব 4800 by 6 আৰু 4 যদি আমি এটো কাটো তেতিয়া 4 8 গুণ 6 যদি কাটো 6 8 গুণ 48 800 টকা হলনে x ৰ ভ্যালুটো হলগে 800 টকা ভালকে মন কৰিব এতিয়া x ৰ ভ্যালুটো পাইছো এতিয়া a ৰ ভাগৰ লোকসানটো আছিল কিমান 3x মানে a ৰ ভাগৰ লোকসানটো যদি 3x হয় তেতিয়া x ৰ ভ্যালুটো 800 পাই থৈছো ন তেতিয়া এটো হৈ যাবগে 3 * 800 আৰু 3 * 800 কৰিলে কিমান হ'ব 8 3 2400 টকা লোকসান কৰিছিলে এ কিমান লোকসান কৰিছিলে 2400 টকা অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ বি এ লোকসান কৰিছিলে 8 গুণ 1600 টকা আৰু সি এ লোকসান কৰিছিলে অকল x মানে 800 টকা বুজি পাইছা সকলোৱে তেতিয়া টোটাল লোকসানটো 4800 টকা ওলাবগে হৈ গল তো আজিৰ ভিডিওত আমি একিটা কোৱেশ্চনে আলোচনা কৰিলো তো যদি কোৱেশ্চন কিটা ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ আগন্তুক আপোনালোকৰ 17 তাৰিখলৈকে আমি আপোনালোকৰ গোটেই কোৰ্সটো কমপ্লিট কৰাই দিবলৈ চেষ্টা কৰিম আৰু যিখিনি আমি জিকে হক বা বাকি সাবজেক্টখিনি যেহেতু ইউটিউবত গোটেইখিনি আমি কমপ্লিট কৰিব পৰা নাই তো সেইখিনি আমি পিডিএফত গোটেইখিনি ইনক্লুড কৰি থৈছো অল সাবজেক্টৰ পিডিএফ আপোনালোকে কেৱল 99 ত পাই যাব ঠিক আছে তো পিডিএফ খিনি পাবলৈ এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰিব 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াতে এটা মেছেজ দি দিব যে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে তো কেৱল 99 ত গোটেইখিনি সাবজেক্টৰ পিডিএফ আমি পঠাই দিম ঠিক আছে ধন্যবাদ